বাক্সা জিলাৰ থালকুচি গাঁৱত বাগানপাৰা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ 29 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লগতে বাগানপাৰা আঞ্চলিক বড়ো সাহিত্য সভাৰ 22 সংখ্যক অধিৱেশন অনুষ্ঠিত হয়। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় এই অধিৱেশনখনি। বাৰ্ষিক অধিৱেশনখনিৰ মুকলি অধিৱেশনত উপস্থিত থাকে বিটিআৰ অধ্যক্ষ কাতিৰাম বড়ো, নিখিল বড়ো ছাত্ৰ সন্থাৰ সহ-সাধাৰণ সম্পাদক দীনেশ ব্ৰহ্মৰ লগতে বিভিন্ন দল সংগঠনৰ নেতাকৰ্মী। উল্লেখ্য যে অধিৱেশনখনৰ প্ৰতিনিধি সভাই বাগানপাৰা অঞ্চলত শিক্ষাৰ বিকাশ লগতে অবৈধ কাম কাজ, তীৰ, জুৱা, মদ আদিৰ প্ৰচলন ৰোধ কৰাৰ ক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে আৰু নতুন সমিতিখনে কাৰ্যভাৰ লৈ সিদ্ধান্তসমূহ কাৰ্যকৰী কৰিব বুলি জনায়। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ সহ-সাধাৰণ সম্পাদক দীনেশ ব্ৰহ্মই কয় যে বিটিআৰ উন্নতি হলে প্ৰথমে শিক্ষা ব্যৱস্থাৰ বিকাশ হ'ব লাগিব। বিটিআৰত বহু শিক্ষানুষ্ঠান এতিয়াও অপ্ৰাদেশিকৃত হৈ আছে, যিবোৰ অতি শীঘ্ৰে প্ৰাদেশিকৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান জনায়। বাগানপাৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ 29তম কনফাৰেন্স আৰু বাগানপাৰা আমাৰ বড়ো সাহিত্য সভাৰ 22তম যে কনফাৰেন্স, ইয়াত আমি যোৱাকালি ডেলিগেট চিটিং বহিছোঁ। এই ডেলিগেট চিটিঙত আমি এটা কাৰ্যসূচী আমি কাম কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। এয়া হৈছে আমাৰ উঠি অহা প্ৰজন্ম, আমাৰ নেক্সট জেনেৰেশ্যনৰ বিলাকক আমি আগুৱাই নিব লাগিলে, আমাৰ ভাল শিক্ষা যদি পাব লাগিলে আমাৰ অঞ্চলৰ পৰিৱেশ কেনেধৰণৰ হ'ব লাগিব বা আমাৰ গাৰ্জেন বিলাকৰ দায়িত্ব কি, সেই বিষয়ত আমি এটা টপিক লৈ তাত আলোচনা কৰি উঠি আমি এটা সিদ্ধান্ত লোৱা হৈছে যে আমি প্ৰত্যেকটো আমাৰ বাগানপাৰা অঞ্চলৰ গাঁওবিলাকত যাই আমাৰ এৱাৰনেছ যি প্ৰগ্ৰাম, এই প্ৰগ্ৰামটো ল'ম আৰু আমি কেনেধৰণৰ আমাৰ যি উঠি অহা প্ৰজন্মবিলাকক আমাৰ ভাল শিক্ষা দিব কাৰণে আমি পাৰোঁ আৰু কেনেকৈ আমি গুণগত শিক্ষা দিব পাৰোঁ, এই বিষয়টো লৈ আমি গোটেই এৱাৰনেছ প্ৰগ্ৰাম লোৱাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। যিকোনো প্ৰগ্ৰামত, যিকোনো ছ'চিয়েল প্ৰগ্ৰামত, আমাৰ যিকোনো ছ'চিয়েল এৱাৰনেছেই হওক বা ধৰ্মীয় প্ৰগ্ৰামেই হওক, আমাৰ যিখিনি মাজৰ চাম আমি দেখিবলৈ পাইছোঁ, আমাৰ ইয়ং জেনেৰেশ্যন তেখেতসকলে আমাৰ ভাগ লোৱাটো আমি খুব কম দেখিবলৈ পাওঁ। যাৰ কাৰণে আমাৰ যিখিনি ইয়ং জেনেৰেশ্যনে আগুৱাই যাব লাগিছিলে, সেই দিশত আমি আগুৱাই যোৱাটো আমি দেখিবলৈ পোৱা নাই। এই ক্ষেত্ৰত আমি আমাৰ যে গাৰ্জেন বিলাকৰ এইটো গুৰুত্বপূৰ্ণভাৱে দায়িত্ব আছে, কাৰণ আমাৰ যিখিনি উঠি অহা প্ৰজন্ম তেখেতসকলক আগুৱাই নিব লাগিলে আমাৰ মেইনলি গাৰ্জেন আৰু আমাৰ যি ছ'চাইটি, এই ছ'চাইটিটো ঠিক হ'ব লাগিব, তেতিয়াহে আমাৰ যি উঠি অহা নৱপ্ৰজন্ম তেখেতসকলে আগুৱাই যাব পাৰিব। আমি নিখিল বড়ো ছাত্ৰ সন্থাইতো আমাৰ যিখিনি এই যে কাৰ্যসূচী, আমি মোটামুটি আমাৰ এইটো ষ্টেণ্ডিং ৰিজলিউশ্যন আছে যে আমাৰ তীৰ বা জুৱা বা এণ্টি ছ'চিয়েল এক্টিভিটিজ, যিকোনো সময়তে আমাৰ এই ষ্টেণ্ডিং ৰিজলিউশ্যন আমি কাৰ্যকৰী আহি আছোঁ। সেই গতিকে মই আহ্বান কৰিছোঁ, আমি কাম কৰি থকা অৱস্থাত আমাৰ লগতো যিকোনো দল সংগঠনে যাতে আমাক সহায় কৰি আমাৰ অঞ্চলটো বা আমাৰ ছ'চাইটিটো ঠিক কৰাত যাতে চবে গুৰুত্বপূৰ্ণভাৱে দায়িত্ব লয়, মই তাকে আহ্বান জনাইছোঁ। মুছলপুৰৰ পৰা মানস প্ৰতিম চক্ৰৱৰ্তীৰ ৰিপৰ্ট, ৰিপাব্লিক। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ 42 নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল।
দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।